এতিয়া ৰাতি প্ৰায় 7:30 মান বাজিছে আৰু আমি গৈ আছোঁ ডক্টৰৰ ওচৰত। খুৰাহঁতৰ গাড়ীখন লৈয়ে আমি 3টা ওলালোঁ ডক্টৰৰ ওচৰলৈ। 7:30 বজাত আমাৰ এপইণ্টমেণ্ট আছে ডক্টৰৰ। আৰু মই দেখাইছোঁ ডাক্তৰ সংগীত দত্ত, গেষ্ট্ৰ'এন্ট্ৰলজি আৰু হেপাটলজি বিভাগৰ। খুবেই ভাল পাইছোঁ। মই লাষ্ট ইয়েৰ দেখাইছিলোঁ। মোৰ গেছৰ প্ৰব্লেম আগতকৈ বহুতখিনি ভাল হ'ল আৰু সেইকাৰণে আকৌ এবাৰ চেকআপত আহি গ'লোঁ আৰু গৈ চাই লওঁ ডক্টৰৰ ওচৰত কি হয় কি নহয়। গৈ আছোঁ আৰু এতিয়া ডক্টৰজন বহে আৰ্য ৱেলনেছ চেণ্টাৰ, ভঙাগড় GMCHৰ একদম ওচৰতে। লেজিছলেটিভ এছেম্বলি, ইয়াতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবিলাকৰ এইটো অফিচ। তুমি যে দেখি থাকা যে হিমন্ত বিশ্ব শৰ্মাক, ব'লা মিলি আহোঁ বোলে। এপইণ্টমেণ্ট ল'ব লাগিব আগতীয়াকৈ, যেনেকৈ ডক্টৰ এপইণ্টমেণ্ট ল'ব লাগে তেনেকৈ এপইণ্টমেণ্ট ল'ব লাগিব। এপইণ্টমেণ্ট ল'বলৈ একো এটা ওচৰ নাই আছে, এপইণ্টমেণ্ট ল'ব পাৰি। ৰাতি নহ'ব, দিনত। ৰাতি লাইট চাইটবোৰ লগাই থৈছে এনে আজি লগাই থৈছে, চিকিউৰিটি লাইট। এতিয়া মই ডক্টৰৰ ওচৰত আৰু ইয়াতে ব্লাড টেষ্ট হৈ গ'ল মোৰ। কেইবাটাও ব্লাড টেষ্ট দিছিলে আৰু এটা দিছে কাইলৈ ৰাতিপুৱা কৰিব লাগিব খালী পেটত। হেল্ল', সকলোকে মোৰ চেনেলৰ ইউনাইটেড ধুনীয়া ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি গুৱাহাটীত Day 2। এতিয়া ৰাতিপুৱা প্ৰায় 7টা মান বজাতে মই অকলে ডক্টৰৰ ওচৰৰ পৰা আহিলোঁগৈ। ডক্টৰ নহয়, টেষ্ট কৰি আহিলোঁগৈ। ছোৱালী নিয়া নাই, ছোৱালী শুই আছিলে, পাপাবো শুই আছিলে। মই অকলে কেব এখন বুক কৰি ধুনীয়াকৈ টেষ্টটো কৰি আহিলোঁ। যিটো এণ্ডস্কপি দিছিলে, মাই গড ইমান কষ্ট এইটো টেষ্ট কৰিবলৈ, বহুত বেছি কষ্ট হয়। আৰু এতিয়া ভাত পানী খাই আকৌ যাব লৈছোঁ। পাপাক, মই আৰু ছোৱালী আমি এতিয়া ৰিপৰ্টখিনি মোৰ ডক্টৰক দেখাই এতিয়া কি মেডিচিন দিব সেয়া খাব লাগিব। আৰু চব নৰ্মেলে আছে ৰিপৰ্টবিলাক। কি কাৰণে গেছৰ প্ৰব্লেমটো ইমান সঘনাই হৈ থাকে গম নাপাওঁ। আৰু যাব লৈছোঁ এতিয়া। ডক্টৰক দেখুৱাৰ পিছতে আমি আহি গ'লোঁ মানিক চেন জুৱেলাৰ্ছ। আৰু ইয়াতে ভাবিছোঁ ছোৱালীৰ কাৰণে এযোৰ ফুলি কিনি লওঁ। মানে তাইৰ ফুলিযোৰ সৰু হৈ গৈছে আৰু অকণমান বেকা বেকি হৈ দেখিব বেয়া লগা নিচিনা হৈ গৈছে। সেইকাৰণে মানে ফুলিযোৰ চেঞ্জ কৰিম বুলি ভাবি আছিলোঁ। সেইকাৰণে ভাবিলোঁ এতিয়া গুৱাহাটীত যিহেতু আহিছোঁ, গতিকে তাইৰ কাৰণে ফুলিযোৰ লৈ লওঁ লগতে। আৰু তাই বহুত বেছি হেপ্পী হৈ আছে আৰু সদায় মোৰ কাৰণে জুৱেলাৰী প্ৰায় কিনি থকা হয় আৰু আজি তাইৰ কাৰণে কিনিছোঁ। মনবিলাক বহুত বেছি ভাল লগা। কিন্তু বাপৰে, সোণৰ দাম ইমানেই বেছি হৈ আছে নহয়। মই মানে প্ৰায় 1.26 গ্ৰামৰ এযোৰ ফুলি কিনিছোঁ, তাতে বহুত বেছি পৰিছে। মানে পাৰ গ্ৰাম প্ৰায় 11,000 মান হৈ আছিলে তেতিয়া। গতিকে চিন্তা কৰক, আৰু GST আৰু লগতে মেকিং চাৰ্জ লগাই প্ৰায় 22,000 মান টকা হৈছিলে ফুলিযোৰত। চাওঁ ফুলি পেহিলে পঠাই দিম আকৌ নতুন ফুলি। এতিয়া জুৱেলাৰীৰ পৰা ওলাইছোঁ আৰু এতিয়া যাব লৈছোঁ সতী ৰাধিকা শান্তি উদ্যান। নতুনকৈ যিহেতু এইখন খুলিছে, প্ৰায় 1 মান্থ মান হৈছে। টিভিত দেখি আছিলোঁ, বহুত বেছি ধুনীয়া। একচুৱেলি আগতে যিমানকেইখন গুৱাহাটীৰ মানে ব্ৰহ্মপুত্ৰৰ পাৰত বনাইছে, ৰিভাৰ ফ্ৰণ্ট, ব্ৰহ্মপুত্ৰ হেৰিটেজ, সকলোলৈকে আমি গৈছোঁ। কিন্তু এইখন নতুনকৈ যিহেতু বনাইছে, গতিকে ভাবিলোঁ চাই আহোঁ, গুৱাহাটী আহিছোঁ যেতিয়া। আৰু ইভিনিং টাইমত এনেদৰে পাৰ্কবিলাকত আহি ভালো লাগে। আৰু বহুত বেছি ভাল লাগিলে। ব্ৰহ্মপুত্ৰৰ একদম কাষতে, চাৰিওফালে গ্ৰীনেৰী, বহুত বেছি ধুনীয়া পৰিৱেশ। The morning when the world begins to wake, there's a standard set in heaven that no one can forsake. It's the line by which all measures, the truth that stands alone, a guide for every heart and soul, to lead them to the throne. The measuring line.
ছোৱালী তোমাক দেখি দৌৰি আহি গৈছে আকৌ ছোৱালী তোমাক দেখি দৌৰিছে আকৌ অঁ ঠাণ্ডা ব্ৰহ্মপুত্ৰৰ একদম কাষতে আছে এইখন পাৰ্ক আৰু ইমানেই বেছি দীঘল নহয় আমি গোটেই পাৰ্কখন মানে খোজকাঢ়ি শেষে কৰিব নোৱাৰিলোঁ আধালৈকে গ'লোঁ তাৰপাছতে ঘূৰি দিলোঁ কাৰণ ছোৱালী যিহেতু বহুত বেছি খোজকাঢ়িব নোৱাৰে বহুত দীঘল কিন্তু বহুত দীঘল সেইটো কাৰণে আমি অলপমান গ'লোঁ গৈ পিনে তাৰপিছতে ঘূৰি দিলোঁ এইফালে চাওকচোন পূৰা ব্ৰহ্মপুত্ৰখন দেখি থাকি আৰু লগতে ইয়াত যিবিলাক জাহাজ চলি থাকে সেইবিলাক গৈ থাকে পূৰা লাইট দি পিনে ইমান বেছি ভাল লাগে পৰিৱেশটো বহুত বেছি ধুনীয়া সঁচাকৈ নদীৰ কাষবিলাক মানে বহুত বেছি ধুনীয়া এনেই কবি সাহিত্যিকসকলে নদী সাগৰ এইবিলাক লৈ কবিতা লিখা নাই দেই সঁচাকৈ বহুত বেছি ভাল লগা এটা পৰিৱেশ কটালোঁ খেল আছে ভাল লাগিছে ইয়াৰ পাৰ্কিং প্লেচ বহুত বেছি ডাঙৰ গতিকে গাড়ী পাৰ্ক কৰিবলৈ একো প্ৰব্লেম নহয় আৰু এইফালে এইখন হৈছে ভাইৰেল কাপল মানে স্পাইৰেল পটেটো যে বিক্ৰী কৰিছিলে তেওঁলোকৰ কেফে হয় নতুনকৈ যে তেওঁলোকে দিছে সেইখন ইয়াৰ পৰা একদম ওচৰতে মানে একদম ফ্ৰণ্টি আৰু দেখি থাকে আমি যাওঁতে ইয়া দেখিয়ে গৈছোঁ যেতিয়া মানে ঘূৰি গৈছোঁ
এইখন স্পাইৰেল পটেটো যে বিক্ৰী কৰিছিলে মানস মনিষাৰ কেফে হয় নতুন কেফে আৰু সেইখনত আমি সোমোৱা নাই বাৰু আমি সোমালোঁ জেবিজত কাৰণ আমি অকণমান ডোচা আৰু মিঠাই এনেদৰে খাম বুলি ভাবিছিলোঁ আৰু জেবিজৰ মানে মিঠাই খাই মোৰ বহুত বেছি ভাল লাগে সেইকাৰণে জেবিজতে সোমালোঁ আৰু এইফালে কাজু বৰফি খালোঁ আৰু লগতে আমাৰ ছোৱালীৰ ফেভৰেট পানীপুৰি আমাৰ ছোৱালীয়ে খালে তাৰপিছতে আমি ডোচা খালোঁ খুব বেছি ভাল লাগিলে বহুত ধুনীয়া মানে ইভিনিংটো কটালোঁ আৰু ভিডিওটো চাই যদি ভাল লাগিলে আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যনছ আপোনালোকে সোনকালে পাই থাকে তাৰপিছতে এয়া শ্বপিং মল গ'লোঁ শ্বপিং মলত গৈ পিনি সৰু সুৰা দুটামান বজাৰ আৰু খুৰীয়ে ছোৱালীক খুব ধুনীয়া এটা ছুৱেটাৰ গিফ্ট কৰিলে বহুত বেছি থেংক ইউ খুৰী আৰু এইফালে এয়া ফটো মাৰি ল'লোঁ কেইখনমান বহুত বেছি ধুনীয়াকৈ